নমস্কাৰ স্বাগতম জনাইছো দুপৰ শিৰোনামলৈ ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান অসমত 102 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা যোৰহাটত নতুনকৈ সংক্ৰমিত হৈছে আৰু দুজন সংক্ৰমিত হৈছে 20 বছৰীয়া আজিজুল হক ৰহমান আৰু 20 বছৰীয়া সুদীপ বুঢ়াগোহাঁই যুৱক দুজনৰ এজনৰ ঘৰ হৈছে যোৰহাটৰ তিতাবৰত আৰু আনজন নগাঁৱৰ টুইটাৰ যোগে কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 16 মেত সুদীপ আহিছিল চেন্নাইৰ পৰা যোৰহাট ৰিজনেল কোৱাৰেণ্টাইন চেণ্টাৰত আছিল দুইজন লোক বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 57 জনকৈ সংক্ৰমিত আৰু আৰোগ্য লাভ কৰিছে 41 জন সংক্ৰমিত লোকে মৃত্যু হৈছে দুজন কৰোনা সংক্ৰমিত লোকৰ নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে আন দুজনকৈ সংক্ৰমিত লোকক যোৰহাটত বৰ্তমান নতুনকৈ সংক্ৰমিত হৈছে আৰু দুজন আৰু ইয়াকে কেন্দ্ৰ কৰি বৰ্তমান অসমত 102 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা সংক্ৰমিত হৈছে 20 বছৰীয়া আজিজুল হক ৰহমান আৰু 20 বছৰীয়া সুদীপ বুঢ়াগোহাঁই ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে কথা সদৰি কৰিছে যুৱক দুজনৰ এজনৰ ঘৰ হৈছে যোৰহাটৰ তিতাবৰত আৰু আনজনৰ ঘৰ হৈছে নগাঁও কিন্তু 16 মেত সুদীপ আহিছিল চেন্নাইৰ পৰা আৰু যোৰহাট ৰিজনেল কোৱাৰেণ্টাইন চেণ্টাৰত আছিল দুয়োগৰাকী ব্যক্তি বৰ্তমান অসমত ইতিমধ্যে চিকিৎসাধীন হৈ আছে 57 জনকৈ সংক্ৰমিত আৰু আৰোগ্য লাভ কৰিছে 41 জনকৈ সংক্ৰমিত লোকে এই মুহূৰ্তত পোনপটীয়াকৈ গৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ কাষলৈ গৌতম আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে যেহেতু অসমত উদ্বেগজনকভাৱে আক্ৰান্ত সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাইছে আৰু যোৰহাটৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা দুজন লোক নতুনকৈ সংক্ৰমিত হোৱাৰ খবৰ লাভ কৰা গৈছে গৌতম হয় হৰস্মিতা কেইবাটাও খবৰ আছে আমাৰ হাতত যোৰহাটৰ উপায়ুক্ত মহোদয় আমাৰ সৈতে আছে আৰু যি দুগৰাকী যুৱকৰ ক্ষেত্ৰত যোৰহাট জেএমচিএছত থকা লেবৰেটৰীত ইতিমধ্যে COVID-19 পজিটিভ ওলাইছে তাৰে এগৰাকী যুৱকৰ ঘৰ নগাঁৱত আৰু এগৰাকী যুৱকৰ ঘৰ তিতাবৰৰ মাধৱপুৰত আৰু সেই যুৱকজন চেন্নাইৰ পৰা আহিছিলে 16 মে তাৰিখে যোৰহাটত উপস্থিত হৈছিলে আৰু তেতিয়া তেওঁৰ চেম্পল সংগ্ৰহ কৰা হৈছিলে আৰু যুৱকজন আছিলে যোৰহাটৰ যি JK পেলেচ নামৰ যিখন হোটেল সেই হোটেলত তেওঁ নিজৰ খৰচত কোৱাৰেণ্টাইনত আছিলে আৰু তেওঁৰ 16 তাৰিখে চেম্পল লোৱাৰ পিছত আজি ফলাফলত COVID-19 পজিটিভ আহিছে আৰু নগাঁৱৰ যুৱকজনৰ ক্ষেত্ৰত আমি জনাব বিচাৰিছো যে জেএমচিএছত থকা লেবৰেটৰীত 5খন জিলাৰ পৰা পঠিওৱা চেম্পলসমূহ পৰীক্ষা কৰা হয় সেই জিলাকেইখন হৈছে যোৰহাট মাজুলী গোলাঘাট কাৰ্বি আংলং আৰু নগাঁও গতিকে নগাঁৱৰ যুৱকজন যোৰহাটত নাছিলে তেওঁ কেৱল নমুনা প্ৰেৰণ কৰা হৈছিল জেএমচিএছত পৰীক্ষাৰ বাবে আৰু এতিয়ালৈকে যোৰহাটত যিকেইজন লোক আক্ৰান্ত হৈছে দুগৰাকী মহিলা ঠিক সেইদৰে এটা শিশুসহ আন দুগৰাকী ফলাফল কালি ওলাইছিলে আৰু আজি যিজন যুৱক ইতিমধ্যে তিতাবৰত পজিটিভ হৈছে কিন্তু আটাইকেইজনৰ শৰীৰত কোনো COVID-19ৰ লক্ষণ নাই মই পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম উপায়ুক্ত মহোদয় আছে আমাৰ সৈতে যে বাইদেউ আজি যিজন যুৱকৰ শৰীৰত COVID-19 পজিটিভ পোৱা গৈছে তেওঁ কেতিয়া পাইছিলেহি তেওঁ শৰীৰৰ অৱস্থা কেনেকুৱা আৰু কি নতুন খবৰ আছে বাইদেউ তেওঁ 16 তাৰিখ পাইছিলে বাই ৰোড আহিছিলে চেন্নাইৰ পৰা আহিছিলে বৰ্তমান হোটেল কোৱাৰেণ্টাইনত আছে এতিয়া আমি শিফট কৰিম তেওঁৰ একো লক্ষণটো নাই বৰ্তমানটো ঠিকেই আছে চ' তেওঁৰ ৰিজাল্ট অহাৰ পাছত বৰ্তমান যোৰহাটত 5 গৰাকী পজিটিভ পেচেণ্টছ আছে আৰু কাৰো গাত লক্ষণটো নাই চব ঠিকেই আছে আৰু বাইদেউ যিজন যুৱক এতিয়া হোটেলত আছিলে কেনেধৰণৰ প্ৰট'কল আছে আপোনালোকৰ হোটেলখনৰ যেতিয়া কেনেধৰণে আপোনালোকে চেনিটাইজ কৰিব বা কেনেকৈ কি কৰিব আপোনালোকে এতিয়া বৰ্তমান আমি যোৰহাটৰ 14খন হোটেলছ আমি কোৱাৰেণ্টাইন মানুহক ৰাখিবলৈ আমি লৈছোঁ হোটেলছক ক্লিয়াৰ গাইডলাইনছটো দিয়া আছে মানে গেষ্টটো আহিলে ৰুমৰ পৰা বাহিৰ ওলাব নোৱাৰি আৰু চিমিলাৰলি ষ্টাফো ৰুম ভিতৰত নোসোমায় যদি খাদ্য কিবা দিব লাগে ৰুম বাহিৰতে এটা চকী বা টেবুল ৰখা হৈছে তাতে থোৱা হ'ব আৰু যি সব ডিছপ'জেবল প্লেটছ এণ্ড গ্লাছেছে ইউজ কৰা হৈছে সেইটো ডাষ্টবিনত পেলালে ষ্টাফো পুৰা আৰু ষ্টাফক মাস্ক গ্লাভছ বাকী প্ৰটেক্টিভ ইকুইপমেণ্টটো ইউজ কৰাটো কম্পালচৰি চ' এতিয়া যদি তেওঁলোকক কোৱা হৈছে যদি পজিটিভ ওলায় কাৰণটো তাতে পিপি যদি পজিটিভ ওলায় তাতে পেচেণ্টকো পিপি কিটটো পিন্ধাই বাহিৰত লৈ আহিম পাছত 24 ঘণ্টালৈকে ৰুমত কোনো সোমাব নোৱাৰি তাৰ পাছত ক্লিনিং কৰি স্যানিটাইজ কৰি পাছত ইউজ কৰিব পাৰি চ' ইনএফেক্টিভ ফৰ দিছ থিং এই ৰুমে কণ্টেইনমেণ্ট জোন হিচাপে লোৱা হ'ব যিহেতু পেচেণ্টটো তাৰ পৰা উলিয়াই দিম আমি চ' হি উইল বি ইভেকুৱেটেড ফ্ৰম দেট ৰুম so that room can be used later on after fully sanitizing the premises আৰু বাইদেউ যিজন নগাঁও যুৱকজনৰ কিবা তথ্য আছে নেকি যে তেওঁতো যোৰহাটত নাছিলে হয় তেখেত যোৰহাটত নাই মাত্ৰ চেম্পলে ইয়ালৈ আহিছিলে
যোনখিনি ডিটেইলছ আছে JMCHৰ পৰা দিয়া হ'ল আৰু নগাঁও DC সাহেবৰ লগত মই শ্বেয়াৰ কৰিছোঁ। আৰু বাইদেউ ট্ৰেইনত যিসকল লোক আহি আছে যোৰহাটলৈ দেখা গৈছে যোৰহাটৰ ইটো বছৰ সিটো বহিৰাজ্যৰ পৰা অহা লোকৰ ক্ষেত্ৰত COVID-19 পজিটিভ কেছেছ আমি দেখিবলৈ পাইছোঁ আৰু তেনেকুৱা ধৰণৰ কোনো আছে নেকি যি লোকৰ ক্ষেত্ৰত লক্ষণ দেখা গৈছে বা এতিয়ালৈকে আপোনালোকে কোৱাৰেণ্টাইন কৰি ৰাখিছে বেলেগ জিলাৰ তেনেকুৱা কোনো লোক আছে নেকি? বৰ্তমান মৰিয়ানী ৰেলৱে ষ্টেচনত আজি ৰাতিপুৱা 6টা বজালৈকে 222 মানুহ আহিছিলে আৰু যাৰ আমাৰ ইনষ্ট্ৰাকশ্যনছ মতে যাৰ চিমটমছটো নাই তেওঁলোকক নিজৰ জিলালৈ আমি পঠাব পাৰোঁ আৰু যোন মানুহৰ লক্ষণ থাকে তেওঁলোকক ইয়াতে আমি কোৱাৰেণ্টাইন কৰিব লাগে আৰু টেষ্টিং। চ' সেইমতে আমি 2জন পালোঁ লক্ষণ থকাটো আজি ৰাতিপুৱা 6টা বজালৈকে। এজন হ'ল শিৱসাগৰৰ, এজন হ'ল চৰাইদেৱৰ। তেওঁ 2জনক আমি যোৰহাটতে ৰাখি থৈছোঁ। বাইদেউ আমি আৰু কিছু কথা জানিব বিচাৰিম যে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে ইতিমধ্যে যোৰহাটত বহুখিনি কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিলে। ঠিক সেইদৰে যি অড এণ্ড ইভেন নাম্বাৰৰ যি গাড়ী চলাচলৰ ক্ষেত্ৰত আপোনালোকে নিয়ম বান্ধি দিছিলে। ঠিক সেইদৰে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত সপ্তাহত 2দিনকৈ দোকান খুলিবলৈ দিছিলে। বহুখিনি দোকানত বজাৰ সময় বন্ধ আছিলে, গুটখাজাতীয় সামগ্ৰী বিক্ৰী বন্ধ আছিলে, তেনে বহুখিনি নিষেধাজ্ঞা জাৰি কৰিছিলে। এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউনত কেনেকুৱা থাকিব? এতিয়া 4th ফেজ অফ লকডাউন ক্ষেত্ৰত আমি এতিয়া অড এণ্ড ইভেন চিষ্টেম গাড়ী নাম্বাৰৰ সেইটো চলি থাকিব, কিন্তু য'ত এক্সেমশ্যনৰ প্ৰভিজন হয় ডেফিনেটলি তাত এক্সেমশ্যনটো আমি দি দিম আৰু শ্বপছ ক্ষেত্ৰতো আমি সপ্তাহত 2বাৰটো দিছিলোঁ। এইটো এতিয়া এটা অৰ্ডাৰ উলিয়াই দিম আফটাৰ ডিউ কনচালটেশ্যন যাতে কাৰো অসুবিধা নহয়। কিন্তু মোৰ এটা অনুৰোধ, যিহেতু 4th ফেজ অফ লকডাউনটো ইমান ষ্ট্ৰিক্টলি হেৰি নহয়, কিন্তু তথাপিও নিজৰ প্ৰিকশ্যনছটো সকলোৱে ল'ব লাগে। ধৰক ছ'চিয়েল ডিষ্টেঞ্চিং হওক, প্ৰত্যেকজনৰ পৰা মিনিমাম 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে আৰু মাস্কটো পিন্ধিব লাগে, যোনটো হেণ্ড হাইজিন। যদি বাহিৰ যায় ভিতৰত আহে পুৰা মানে যোনটো এক্সপ'জড এৰিয়া সেইটো ভালকৈ ধুয়ে ভিতৰত যাব লাগে। আৰু চিমিলাৰলি যদি বাহিৰত বেছি সময় থাকে মূৰে মানে 1 ঘণ্টা মূৰে মূৰে আধা ঘণ্টা মূৰে মূৰে হেণ্ড চেনিটাইজাৰটো ইউজ কৰিব লাগে। যিহেতু অফিচেছটো এতিয়া চলিব, অফিচেছতো এতিয়া 100% এমপ্লয়িজক ফাংচন কৰিবলৈ দিছে। চ' সেইকাৰণে অফিচেছতো যিমান অফিচেছ আছে, গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক, ছেমি গভৰ্ণমেণ্ট ছেমি প্ৰাইভেট হওক, চ' সকলোৱে অফিচত যাতে ডিষ্টেঞ্চটো মেইনটেইন কৰে আৰু বাকী হেণ্ড ৱাছ এণ্ড চেনিটাইজাৰ ফেচিলিটিজ যাতে দিয়ে। আৰু যোৰহাটত আপুনি এটা নিষেধাজ্ঞা জাৰি কৰিছিলে যে যদি মাস্ক পৰিধান নকৰে তেনেহ'লে 1000 টকা পৰ্যন্ত ফাইন জৰিমনা বিহাৰ আপুনি এটা নিৰ্দেশ জাৰি কৰিছিলে, সেইটো অব্যাহত থাকিব? ইয়েছ সেইটো চলি থাকিব, কাৰণ এতিয়াতো কৰোণাটো এতিয়ালৈকে দ্য থ্ৰেট ইজ নট য়েট গন। তথাপিও কৰোণা ক্ষেত্ৰত যি ষ্টিগমা আছে সেইটো আমি অকণমান হেৰি কৰিব লাগে, কাৰণ মাস্কটো ইট ইজ 100%। বাহিৰ আহিলে মাস্কটো পিন্ধিবই লাগে। কিন্তু মোৰ আৰু এটা কানেক্টেড এটা হেৰি এটা অনুৰোধ আছে ৰাইজৰ, যিমান মানুহ বাহিৰত আহি আছে আমি আমাৰ এৰিয়াত আমাৰ গাঁৱত আমি সোমাবলৈ নিদিওঁ বা আমাৰ এৰিয়াত ফেচিলিটি কোৱাৰেণ্টাইন চেণ্টাৰটো নালাগে তেনেকুৱা কৈছে। সেইমতে গভৰ্ণমেণ্ট এটা নিৰ্দেশ দিছে যে কনষ্টিটুৱেঞ্চি ৱাইজ, ব্লক ৱাইজ বা গাঁও ৱাইজ আমি কোৱাৰেণ্টাইন চেণ্টাৰ্ছটো পাতিব লাগে। সেইটো হ'লে ৰাইজৰ মাজত এই ভয়টো থাকিব নালাগে, আমি সহযোগে কৰিব লাগে যাতে আমাৰে মানুহ ঘূৰি আহি আছে আৰু যদি আমাৰ গাঁৱলৈ যদি আহে, যদি আমি চিমটমেটিক হ'লে বা হেৰি হ'লে ডেফিনেটলি আমি টেষ্টটো কৰিম, কিন্তু ৰাইজে সহযোগিতা আগবঢ়ালে আমি এই কৰোণা যুঁজত আমি জিকিব পাৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু ৰশ্মিতা, আৰু এটা বিশেষ আঁচনি যে যোৰহাটত উদ্বোধন কৰা হৈছে, সেই আঁচনিখন হৈছে যে ঘৰে ঘৰে লাও জিকা ভোল। যোৰহাটৰ জিলা প্ৰশাসনৰ তৎপৰতাত উদ্যোগত এই নতুন আঁচনিখন লোৱা হৈছে যে 10,000 যোৰহাটৰ নগৰৰ কাষৰ যিসমূহ পৰিয়াল আছে তেওঁলোকৰ পৰিয়ালক সেই পৰিয়ালসমূহক জৈৱিক পাচলিৰ গুটি প্ৰদান কৰা হ'ব। আৰু সেই 10,000 পৰিয়ালে যেতিয়া সেইখিনি উৎপাদন কৰিব তেওঁলোকৰ কৃষি বিভাগৰ তৰফৰ পৰা সকলোখিনি সা সুবিধা আগবঢ়োৱা হ'ব। আৰু তাৰ পৰা কিমান উৎপাদন হ'ব, কেইমাহমানৰ পিছত কিমান টকাৰ লেনদেন হোৱাৰ সম্ভাৱনা আছে, মই বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম। যে বাইদেউ এখন অসমৰ ভিতৰতে প্ৰথম এখন আঁচনি আজি আপোনালোকে যোৰহাটত আৰম্ভ কৰিছে, কেনেধৰণে উপকৃত হ'ব ৰাইজ? সেইটো আমি আৰ্বান আৰু ছেমি আৰ্বান এৰিয়াজ যোৰহাট, তিতাবৰ, মৰিয়নি, টিয়ক এই অঞ্চলত আমি টোটেল আৰ্বান এণ্ড অলছ' ছেমি আৰ্বান 10,000 ফেমিলিজক আমি আইডেণ্টিফাই কৰি তেওঁলোকক বিনামূলীয়াকৈ আমি চাৰ্টিফাইড চিডছটো দিম, 8 চব্জিৰ চিডছ। চ'
সো সেই মতে আমি এক্সপেক্ট কৰিছো যে প্ৰডাকশ্যনটো হ'ব এক্সক্লুডিং দ্য 30% মৰ্টেলিটি জেনেৰেলি 30% মৰ্টেলিটিটো থাকে গৌতম ধন্যবাদ জনাইছোঁ আৰু কৃষকসকলৰ বাবেও বিশেষ আঁচনি আজিৰ পৰা তেওঁলোকে ৰূপায়ণ কৰাৰ কথা ব্যক্ত কৰিছে জিলা উপায়ুক্ত আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যোৰহাটত যিহেতু আৰু এগৰাকী নতুনকৈ সংক্ৰমিত হৈছে আৰু আনগৰাকী নগাঁৱৰ বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে তেওঁ জনাইছিল যে হোটেল কোৱাৰেণ্টাইনত আছিল এগৰাকী ব্যক্তি চেন্নাইৰ পৰা তেওঁ আচলতে গাড়ীৰে আহিছিল অৰ্থাৎ বাছেৰে অহা নাছিল তেওঁ নিজাববীয়া খৰচত গাড়ীৰে আহিছিল আৰু এখন যোৰহাটৰ হোটেলত আছিল আৰু সেই হোটেলখন বৰ্তমান হোটেলতে তেওঁ কোৱাৰেণ্টাইন কৰি ৰখা হৈছে আৰু পৰৱৰ্তী সময়ত তাৰ পৰা তেওঁক অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে জিলা উপায়ুক্তগৰাকী আৰু ইতিমধ্যে আমি জনাইছোঁ যে অসমত ইতিমধ্যে কৰোনাত সংক্ৰমিতৰ সংখ্যা 102 জনলৈ বৃদ্ধি পাইছে ব্ৰেকিং নিউজ ডিব্ৰুগড় শুকান পুখুৰীত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে পত্নী পুত্ৰ গুলীয়ালে সঞ্জয় দাস নামৰ এজন লোকে গুলীচালনা কৰিয়ে পলায়ন কৰিছে ব্যক্তিগৰাকীয়ে জনাইছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ ডিব্ৰুগড় শুকান পুখুৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা পত্নী পুত্ৰ গুলীয়ালে সঞ্জয় দাস নামৰ এজন লোকে আৰু গুলীচালনা কৰিয়ে পলায়ন কৰিছে ব্যক্তিগৰাকীয়ে কি কাৰণত নিজ পত্নী আৰু পুত্ৰক কেনেদৰে গুলীচালনা কৰিছে ব্যক্তিগৰাকী সেয়া জানিব পৰা হোৱা নাই যিহেতু তেওঁক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা হোৱা নাই ব্যক্তিগৰাকীয়ে গুলীচালনা কৰি পলায়ন কৰিছে সঞ্জয় দাস নামৰ এগৰাকী ব্যক্তিয়ে পত্নী পুত্ৰক গুলীয়াই সেই স্থানৰ পৰা পলায়ন কৰিছে ডিব্ৰুগড় শুকান পুখুৰীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা আজিৰ পৰা সমগ্ৰ দেশজুৰি লকডাউন অব্যাহত আছে আৰু সেই সময়ছোৱাতে সংঘটিত হৈছে গুলীবৰ্ষণৰ ঘটনা ডিব্ৰুগড়ৰ শুকান পুখুৰীৰ এই খবৰ জনাইছে যে ডিব্ৰুগড় শুকান পুখুৰীতে গুলীচালনা কৰিছে এগৰাকী ব্যক্তি সঞ্জয় দাস বুলি চিনাক্ত কৰা হৈছে ব্যক্তিগৰাকী ইতিমধ্যে এই গুলীচালনা কৰি পলায়ন কৰিছে পত্নী পুত্ৰক গুলীয়াই পলায়ন কৰিছে সঞ্জয় দাস নামৰ এগৰাকী ব্যক্তিয়ে আৰু খবৰ দুপৰ শিৰোনামৰ হিতে সময় হৈছে এতিয়া চমু বাণিজ্যিক বিৰতি উদিছো বাতৰি মাছলৈ আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ 3029 চনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 157 জনকৈ লোকৰ দেওবাৰে 5 বজালৈ মৃত্যু হৈছে 2872 জন লোকৰ 1 লাখ হোৱাৰ দিশে এতিয়া ভাৰতত কৰোনা সংক্ৰমিতৰ সংখ্যা এই পৰ্যন্ত ভাৰতত 96169 জনৰ দেহত মহামাৰী কৰোনাৰ উপস্থিতি ধৰা পৰিছে মহাৰাষ্ট্ৰত সৰ্বাধিক 1198 জন লোকৰ মৃত্যু হৈছে কৰোনাত সংক্ৰমিত হোৱাৰ ফলত প্ৰবাজনাছুৱে গুৰুত্বপূৰ্ণ খবৰ যে বৰ্তমান ভাৰতত উদ্বেগজনকভাৱে কৰোনাত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইছে 3029 জনলৈ বৃদ্ধি পাইছে আৰু বিগত 24 ঘণ্টাত ভাৰতত 157 জনৰ মৃত্যু হোৱাৰ বিপৰীতে দেওবাৰে 5 বজালৈ মৃত্যু হৈছে 2872 জন লোকৰ 1 লাখ হোৱাৰ দিশে এতিয়া ভাৰতত কৰোনা সংক্ৰমিতৰ সংখ্যা এই পৰ্যন্ত ভাৰতত 96169 জনৰ মৃতদেহত মহামাৰী কৰোনা মহাৰাষ্ট্ৰত সৰ্বাধিক 1198 জন লোকৰ মৃত্যু হৈছে আৰু ফলে নতুন নীতি নিয়মেৰে অসমত চতুৰ্থ পৰ্যায়ৰ লকডাউন খুলিব পাৰিব সকলো দোকান পোহাৰ চৰকাৰী কাৰ্যালয়ত 100% কৰ্মচাৰীক কাম কৰাৰ অনুমতি ব্যক্তিগত খণ্ডতো 100% কৰ্মচাৰীক অনুমতি প্ৰদান অৱশ্যে শ্বপিং মল হাট বজাৰ জিম চিনেমা হল মাছ শাক-পাচলিৰ বজাৰ খোলাত বাহাল আছে পূৰ্বৰ নিষেধাজ্ঞা খুলিব নোৱাৰিব পদপথৰ দোকান চৰকাৰী নীতিৰ নিৰ্দেশনা অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব প্ৰতিষ্ঠানৰ গৰাকী বন্ধ থাকিব সেলুন পাৰ্লাৰ খেলুৱৈসকলে খেলপথাৰত অব্যাহত ৰাখিব পাৰিব ক্ৰীড়া অনুশীলন বন্ধ থাকিব মন্দিৰ মছজিদ সামাজিক অনুষ্ঠান উৎসৱ পাৰ্বণ আদি কণ্টেইনমেণ্ট জোনত বলবৎ থাকিব ৰাজ্য চৰকাৰৰ নিৰ্দেশনা এতিয়াৰ পৰা ৰেড জোন ঘোষণাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ল'ব সিদ্ধান্ত এখন জিলাত 200ৰো অধিক লোক কৰোনা সংক্ৰমিত হ'লে ৰেড জোন হিচাপে চিহ্নিত হ'ব জিলাখন যান-বাহন চলাচলৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নীতি এখন বাহনত উঠিব পাৰিব 50% যাত্ৰী দুচকীয়া আৰু চাৰিচকীয়া বাহনত পূৰ্বৰ নিয়ম বাহাল ৰখা হৈছে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো বাহাল থাকিব একেই নিৰ্দেশনা স্কুল কলেজেছ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ট্ৰেইনিং কোচিং ইনষ্টিটিউশ্যনছ এইবিলাক সকলোবিলাক বন্ধ থাকিব এক্সেপ্ট ডিষ্টেঞ্চ লাৰ্ণিং হোটেলছ ৰেষ্টুৰেণ্ট আৰু বাকী যিবোৰ হস্পিটেলিটি ছাৰ্ভিচেছ আছে সেইবিলাক সকলো বন্ধ থাকিব এক্সেপ্ট হোম ডেলিভাৰী যিটো আছিলে আগতে সেইটো থাকিব চিনেমা হল শ্বপিং মলছ জিমনেছিয়াম ছুইমিং পুল এণ্টাৰটেইনমেণ্ট পাৰ্কছ এইবিলাক বন্ধ থাকিব কিন্তু স্পৰ্টছৰ ক্ষেত্ৰত এটা নতুন ইনষ্ট্ৰাকশ্যন আহিছে যে স্পৰ্টছ কমপ্লেক্সেছ আৰু ষ্টেডিয়ামবিলাক খুলি দিয়া হ'ব কিন্তু স্পেক্টেটৰ্ছ থাকিব নোৱাৰিব স্পৰ্টছমেন স্পৰ্টছ উইমেনে তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰিব বা খেলিব পাৰিব বাকী ছ'চিয়েল গেডাৰিং পলিটিকেল স্পৰ্টছ এণ্টাৰটেইনমেণ্ট একাডেমিক কালচাৰেল ৰিলিজিয়াছ ফাংচন যিবোৰ আছে সেইবোৰ সকলোবিলাক
আগৰ নিচিনাকৈ বন্ধ থাকিব ৰিলিজিয়াছ প্লেছত আৰু প্লেচ অফ ৱৰ্শ্বিপ এইবিলাক সকলো বন্ধ থাকিব দ্বিতীয়তে আপোনালোকে জানে অসমত আমি যোৱা 15 দিনৰ 6 PM to 6 AM আমি বন্ধ ৰাখিছিলোঁ কাৰ্ফিউ আছিলে এতিয়া সেইটো চেঞ্জ কৰি যিটো নেশ্যনেল অৰ্ডাৰ আছে যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্ডাৰ আছে সেইমতে 7 PM to 7 AM বন্ধ থাকিব নাইট কাৰ্ফিউটো বাকী ৰেষ্ট্ৰিকশ্যন যিবিলাক আগতে আছিলে 65 years আৰু 10 yearsৰ তলত 65 yearsৰ ওপৰত মানুহৰ ঘূৰা পকা প্ৰেগনেণ্ট উইমেন বা সেইবিলাক সকলো ধৰণৰ বন্ধ থাকিব তেওঁলোক ঘৰত থকাটো বিচাৰিছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা ইনষ্ট্ৰাকশ্যন এইটোৱেই যে ষ্টেট গভৰ্ণমেণ্টে যিটো আগতে ৰেড জোন অৰেঞ্জ জোন আৰু গ্ৰীণ জোনৰ কথা আছিলে সেই কথাটো ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত এৰি দিছে তেওঁলোকে কিছুমান ডাইৰেক্টিভ দি দিছে সেই ডাইৰেক্টিভৰ ওপৰত বেছ কৰি ষ্টেট গভৰ্ণমেণ্টে কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰিব আৰু কণ্টেইনমেণ্ট জোনটো খুব ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব তাৰ কণ্টেক্ট ট্ৰেচিং আৰু এইবিলাক খুব ষ্ট্ৰংলি ইমপ্লিমেণ্ট কৰিব লাগিব কণ্টেইনমেণ্ট জোনত আৰু কণ্টেইনমেণ্ট জোনৰ চাৰিওফালে এটা ব্ৰড এৰিয়া বাফাৰ জোন হিচাপে থাকিব আৰু আমাৰ কাৰণে কণ্টেইনমেণ্ট জোন উইথ দ্য বাফাৰ জোন উইল বি দ্য ৰেড জোন ফৰ আছ দেশৰ বাবে ত্যাগ কৰিবলৈ সাজু চৰকাৰী কৰ্মচাৰী প্ৰয়োজনত অধিক কাম কৰিব কৰ্মচাৰীসকলে কাৰ্যালয়ত অধিক সময় কাম কৰাৰ প্ৰতিশ্ৰুতি 100% কৰ্মচাৰী কাম কৰাৰ অনুমতি প্ৰদানত সন্তুষ্টি ব্যক্ত কৰিছে কৰ্মচাৰীসকলে আৰু ইতিমধ্যে আমি জনাইছো যে চতুৰ্থ পৰ্যায়ৰ লকডাউনত কিছু শিথিলতা আনি দিয়া হৈছে আৰু য'ত বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলৰ বা চৰকাৰী কাৰ্যালয়সমূহত 100% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব আৰু ইতিমধ্যে কৰ্মচাৰীসকলে এই কথাত সন্তুষ্টি প্ৰকাশ কৰিছে বাহিৰৰ মানুহৰ কাৰণে বেমাৰ হৈছে কিন্তু দিব নালাগিছিলে আহক আৰু কৰিব লাগিব ডিউটি আমি চাকৰি কৰিছোঁ চৰকাৰী চাকৰি কৰিব লাগিব ডিপাৰ্টমেণ্টতো চলি আছে বহুত কামেই চলি আছে সেইকাৰণে মানে এতিয়া মানে হেৰি 100% বুলি নহয় আমাৰ 50%টো বহুত কাম চলি আছে হয় আজিৰ পৰা আৰম্ভ হ'ব কিছুমান আইন কানুনৰ কামবিলাক মানে চলি আছে সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ মানে কমপ্লিট ফুল কাম চলি আছে তাৰমানে সেইটোৱে আজিৰ পৰা দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন দেশত 31 মেলৈকে অব্যাহত থাকিব লকডাউন বন্ধ থাকিব বিমান আৰু মেট্ৰ' ৰেল সেৱা বন্ধ থাকিব শ্বপিং মল চিনেমা হল জিম স্কুল কলেজ বন্ধ থাকিব ৰেষ্টুৰেণ্ট হোটেল আৰ্থিক সেৱাৰে জড়িত সকলো অনুষ্ঠান প্ৰতিষ্ঠান মঠ মন্দিৰ মছজিদ গীৰ্জা আদি বন্ধ থাকিব অব্যাহত থাকিব আন্তঃৰাজ্যিক পৰিবহণ সেৱা আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ল'ব সিদ্ধান্ত ৰেড জোন গ্ৰীণ জোন অৰেঞ্জ জোনৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব জৰুৰীকালীন সেৱা সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ থাকিব সান্ধ্য আইন পুনৰবাৰ জনাইছো যে দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ যেহেতু আজিৰ পৰা আৰম্ভ হৈছে 31 মেলৈকে অব্যাহত থাকিব আৰু এই বন্ধৰ সময়ছোৱাত বিমান মেট্ৰ' ৰেল সেৱা বন্ধ থাকিব সম্পূৰ্ণৰূপে শ্বপিং মল বা চিনেমা হল জিম স্কুল কলেজ বন্ধ থাকিব ৰেষ্টুৰেণ্ট হোটেল আৰ্থিক সেৱাৰে জড়িত সকলো অনুষ্ঠান প্ৰতিষ্ঠান আৰু ইতিমধ্যে জনাইছো যে ডিব্ৰুগড় শুকান পুখুৰীতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে পত্নী পুত্ৰক গুলীয়াই পলাই এগৰাকী ব্যক্তিৰ আহত মহিলাগৰাকীৰ নাম হৈছে স্বপ্না দাস গুলীচালনা কৰা লোকজনৰ নাম সঞ্জয় দাস SSBৰ প্ৰাক্তন জোৱান সঞ্জয় দাস সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে তেওঁৰ পুত্ৰ আৰু পত্নীক পাৰিবাৰিক কন্দলৰ পৰিণতিতে সংঘটিত হৈছে এই শোকাকুল ঘটনাটো পুনৰবাৰ জনাইছো ডিব্ৰুগড় শুকান পুখুৰীত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে কিছু সময় পূৰ্বৰে ঘটনা পত্নী পুত্ৰক গুলীয়াই পলায়ন কৰিছে এগৰাকী ব্যক্তি আৰু তেওঁ ইতিমধ্যে সঞ্জয় দাস বুলি জানিব পৰা গৈছে আহত মহিলাগৰাকী হৈছে স্বপ্না দাস আৰু ইতিমধ্যে SSBৰ প্ৰাক্তন জোৱান সঞ্জয় দাসে গুলীচালনা কৰি পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা আৰু সংকটজনক অৱস্থাত বৰ্তমান তেখেতৰ পত্নী আৰু পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু সমগ্ৰ ঘটনা পাৰিবাৰিক কন্দলৰ ফলশ্ৰুতিতে ঘটা বুলি জানিব পৰা গৈছে আৰু ফোন লাইনত আছে টমাছ বুঢ়াগোহাঁই অধিক জনাবলৈ টমাছ কি কাৰণে এই ঘটনা সংঘটিত হ'ল আৰু বৰ্তমান মহিলা আৰু যি সন্তান বা শিশু তেতিয়াৰ কেনেকুৱা স্বাস্থ্য বৰ্তমান কি জানিব পৰা গৈছে হয় স্মিতা মই প্ৰথমে এটা ডাঙৰ কথা কৈ ল'ব বিচাৰিছোঁ প্ৰথম সঞ্জয় দাস যিগৰাকী বৰ্তমান নিজৰ পত্নীক আৰু নিজৰ পুত্ৰক যি গুলীয়াই তেখেতে বৰ্তমান ইয়াৰ পৰা পলায়ন কৰিছিলে তেখেতে গৈ
কিছু দূৰত বগীপুল নামৰ যিডোখৰ ঠাই আছে তাত গৈ পিনি নিজৰ খুৰাককো গুলিয়াইছে বুলি ইতিমধ্যে আমাৰ হাতত খবৰ আহিছে। এটা ডাঙৰ কথা। আৰু তেখেতে যিহেতু গুলীচালনা ঘটনাটো সংঘটিত কৰি ইয়াৰ পৰা পলায়ন কৰিছিলে আৰু তেখেতৰ পত্নী বৰ্তমান অৱস্থা সংকটজনক বুলি আমি গম পাইছোঁ। তেখেত বৰ্তমান জীৱিত আছে যদিও তেখেতৰ অৱস্থা সংকটজনক আৰু তেখেতৰ যি পুত্ৰগৰাকী বয়স মই জনাব বিচাৰিছোঁ 20 বছৰ। সেই পুত্ৰগৰাকীৰ অৱস্থা সংকটজনক বুলি আমি গম পাইছোঁ। SSB জোৱান যিহেতু তেখেত আছিল, তেখেতৰ হাতত এটা মাৰণাস্ত্ৰ আছিল আৰু পাৰিবাৰিক কিছু সংঘাতৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি আমি গম পাইছোঁ। তেখেতে কিছুমান তেখেতৰ অভ্যাস আছিল, যিজন সঞ্জয় দাস তেখেতৰ কিছু অভ্যাস আছিল, তেখেতে জুৱা খেলাৰ দৰে কিছু অভ্যাস আছিলে। এনেদৰে অভ্যাসৰ বাবে আচলতে এনেধৰণৰ পাৰিবাৰিক কণ্ডল হৈ থাকে, যাৰ ফলত এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে আমি খবৰ পাইছোঁ। আৰু বৰ্তমান সবচে ডাঙৰ কথাটো যে তেখেতে ইয়াৰ পৰা আঁতৰি গৈ কিছু দূৰত গৈ তেখেতে আকৌ গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে, য'ত তেখেতৰ খুৰাকক আঘাত কৰিছে বুলি আমি জানিব পাৰিছোঁ। ৰশ্মিতা। হয়, আৰু এগৰাকী প্ৰাক্তন SSB জোৱানক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তেওঁক ধৰিব পৰা গৈছে নে এতিয়ালৈকে? হয়, ইতিমধ্যে ঘটনাটো হোৱা বেছি সময় হোৱা নাই, খুব কম সময় হৈছে আৰু তেখেতে ঘটনাটো সংঘটিত কৰি যিহেতু ইয়াৰ পৰা পলায়ন কৰিছে। আৰক্ষী উচ্চপদস্থ বিষয়াৰ পৰা আৰম্ভ কৰি সকলো বৰ্তমান আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈকে আহি উপস্থিত হৈছে। তেওঁলোকে জোৰদাৰ অভিযান চলাইছে ব্যক্তিগৰাকীক কৰায়ত্ব কৰিবলৈ আৰু হয়তো কিছুমান পিছত কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান আমি কিছু মুহূৰ্তৰ পিছতে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ সক্ষম হ'ম, এই ঘটনাৰ সবিস্তাৰ জনাবলৈ সক্ষম হ'ম আৰু কেইটামান মুহূৰ্তৰ পিছতে। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে 3টাকৈ গুলীচালনা ঘটনা একেটা পৰিয়ালতে সংঘটিত হৈছে। প্ৰথম অৱস্থাত যিহেতু আমি দেখিছিলোঁ যে নিজৰ পত্নীক গুলিয়াইছিলে, তাৰপিছত তেখেতে পুত্ৰক গুলিয়াইছিলে, তাৰপৰা পলায়ন কৰি গৈ নিজৰ খুৰাকক ইয়াৰ পৰা কিছু দূৰত থকা তেখেতৰ খুৰাকৰ ঘৰত গৈ সেই ঘটনাটো সংঘটিত কৰিছে। আৰু এই ঘটনাই কিন্তু সমগ্ৰ ডিব্ৰুগড়তে বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু তেখেতে কি কাৰণে গুলীচালনাৰ ঘটনা সংঘটিত হ'ল? পাৰিবাৰিক কণ্ডল বুলি কৈছে, কিন্তু ওচৰ চুবুৰীয়া বা তেওঁৰ আত্মীয় স্বজনৰ সৈতে কিবা যোগাযোগ হৈছে নেকি বা তেওঁলোকে কি ক'ব বিচাৰে? আমি যেতিয়া ওচৰ চুবুৰীয়াৰ লগত আমি কথা পাতিছোঁ, এটা কথাই কৈছিলে যে যিজন ব্যক্তি সঞ্জয় দাস তেখেতে অতিমাত্ৰা সুৰাপান কৰে আৰু তেখেতে জুৱা খেলাৰ দৰে অভ্যাস আছিলে, যাৰ ফলত তেওঁৰ ঘৰত প্ৰায় কণ্ডল হৈ থাকে। আৰু তাৰ ফলতে বৰ্তমান এই ঘটনাটো সংঘটিত হৈছে বুলি প্ৰাৰম্ভিক পৰ্যায়ত অনুমান কৰা হৈছে। পৰৱৰ্তী সময়ত আৰক্ষী যি তদন্ত পিছত আমি গম পাম যে কি কাৰণে আচলতে সংঘটিত হ'ল। আৰু সকলোতকৈ ডাঙৰ কথা, তেখেতে কিন্তু মৰণাস্ত্ৰলৈ বৰ্তমান ঘূৰি ফুৰিছে, কাৰণ তেখেতক এতিয়ালৈকে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই। তেখেত এতিয়াও কিন্তু মাৰণাস্ত্ৰ হাতত লৈ পিনি ঘূৰি ফুৰিছে, সেয়া ডাঙৰ কথা। পুলিচৰ উচ্চপদস্থ বিষয়াত আহি পাইছেহি যি ঘটনাস্থলীত শুকানপুখুৰী যিটো অঞ্চল, সেই অঞ্চলত। আৰু বৰ্তমান আমি বাসগৃহৰ সন্মুখত আছোঁ, পোনপটীয়াভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ৰশ্মিতা। হয়, নিশ্চয়কৈ আমি চেষ্টা কৰিম আপোনাৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন কৰিবলৈ। আৰু ইতিমধ্যে টমাছে জনাইছে যে এইগৰাকী সঞ্জয় দাসে আৰু কিছু সময়ৰ পিছতে পুনৰবাৰ তেওঁ নিজৰ খুৰাকক অৰ্থাৎ গুলীচালনা কৰিছে। গতিকে একেটা সময়ছোৱাতে 3গৰাকীকৈ ব্যক্তিক আক্ৰমণ কৰিছে টমাছ বুঢ়াগোহাঁই ইতিমধ্যে সমগ্ৰ ঘটনা জনাইছে। টমাছ, পুনৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কিমান দিন ধৰি এনেদৰে তেওঁ শাৰীৰিক বা এনেদৰে অত্যাচাৰ চলাই আহিছিল, স্থানীয় ৰাইজে কিবা ক'ব বিচাৰিব নেকি বা পূৰ্বতে এনেদৰে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে নেকি? টমাছ, পোনপটীয়াকৈ গৈছোঁ আপোনাৰ কাষলৈ। ৰশ্মিতা, প্ৰথমে মই ঘটনাস্থলীলৈ যাবলৈ বিচাৰিছোঁ। কিছু দূৰত এই ঘটনাটো সংঘটিত হৈছে, আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা। আৰু এই ঘটনাটোৰ পিছতে গোটেই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে, ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰথমে কিছু দূৰত থকা যিটো বাসগৃহ, সেই বাসগৃহলৈ আমি যাবলৈ চেষ্টা কৰিম। সেই বাসগৃহটোতে সঞ্জয় দাস তেখেতে নিজৰ পত্নীক প্ৰথমে গুলিয়াইছিল আৰু তাৰপিছত নিজৰ পুত্ৰক গুলিয়াইছিল আৰু তাৰপৰা এই স্থানৰ পৰা তেখেতে পলায়ন কৰিছিল। কিন্তু তেখেতে পলায়ন কৰোঁতে মৰণাস্ত্ৰ তেখেতে লৈ গৈছিল, তেখেতৰ হাতত যিটো পিষ্টল আছিল সেইটো লৈ গৈছিল। আৰু লৈ গৈ ইয়াৰ পৰা কিছু দূৰ গৈ বগীপুল নামৰ যিডোখৰ ঠাই, ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত হ'ব, সেই অঞ্চলত গৈ তেখেতৰ খুৰাকক ইতিমধ্যে গুলীয়ে আঘাত কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু বৰ্তমানলৈকে আটাইকেইজনে সংকটজনক অৱস্থা বুলি আমি জানিব পাৰিছোঁ। বিশেষকৈ তেখেতৰ পত্নীৰ অৱস্থা কিছু সংকটজনক বৰ্তমান। আৰু আৰক্ষী ইতিমধ্যে মই জনাইছোঁ যে উচ্চপদস্থ বিষয়াৰ পৰা আৰম্ভ কৰি সকলো আহি উপস্থিত হৈছিলহি। বৰ্তমান এই বাসগৃহটোতে ঘটনাটো সংঘটিত হৈছিল প্ৰাৰম্ভিক অৱস্থাত। আৰু ইয়াৰ পৰা কিছু সময় আগতে ইয়াতে যিহেতু ঘটনাটো সংঘটিত হৈছিল, মই ভিতৰৰ সকলো পৰিৱেশ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে স্নিপাৰ দল আনিছে তদন্ত চলাবলৈ। আৰু সমগ্ৰ যি বৰ্তমান ভিতৰ মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি ক্ষমা কৰিছোঁ, আমি অসম্পাদিত ৰূপত কিছু আমি বস্তু দেখুৱাবলগীয়া হ'ব পাৰে। তলত এতিয়াও গোটেই মজিয়াত তেজৰ দাগ চাৰিওফালে সিঁচৰিত হৈ আছে। আৰু এইখন ঘৰতে কিছু সময় আগতে এই ঘটনাটো সংঘটিত হৈছিল আৰু য'ত গুলীয়ে আঘাত কৰি গ'ল
মাতৃগৰাকীক আৰু তেখেতৰ পুত্ৰক আমি কথা পাতিবলৈ চেষ্টা কৰিম। স্থানীয় বিধায়ক আছে প্ৰশান্ত ফুকন, তেখেতো আহি ঘটনাস্থলীত বৰ্তমান উপস্থিত হৈছিলহি। অতি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰথমে নিজৰ পত্নীক তেখেতে গুলীয়া আঘাত কৰিছে, নিজৰ পুত্ৰক আঘাত কৰিছে, আৰু আমি এতিয়া খবৰ পাইছোঁ তেখেতৰ নিজৰ খুৰাককো আঘাত কৰিছে বুলি গুলীয়ে। অৱস্থা তেওঁলোকৰ সংকটজনক বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু কি ক'ব আপুনি যিহেতু ঘটনাস্থলীত আহিছে? আজি মোৰ সমষ্টিৰে অন্তৰ্গত কি কৈছে? ঘন হাজৰিকা মোমায়েকক তেখেতে বৰ্তমান গুলি আছে। হয়, তেখেতৰ খুৰায়েক নহয়, তেখেতৰ মোমায়েকক নিশ্চয় নিশ্চয় ঘটনাটো কেনেকৈ হ'ল, কি হ'ল, কি একো নাই হয় হয় কাৰণ জানিব পৰা হোৱা নাই এতিয়ালৈকে। টমাছ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি ইতিমধ্যে জনাইছোঁ যে নিজৰ পত্নী পুত্ৰক গুলীয়াই নিজৰ মোমায়েককো আক্ৰমণ কৰিছে, অৰ্থাৎ গুলীয়াইছে এইগৰাকী সঞ্জয় দাসে। আৰু ইতিমধ্যে স্থানীয় বিধায়ক প্ৰশান্ত ফুকনো গৈ ঘটনাস্থলীত উপস্থিত হৈছেগৈ, সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই। আৰু ইতিমধ্যেই সঞ্জয় দাসক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা অব্যাহত আছে। আৰু সময় হৈছে বাতৰি পাই এতিয়া বিদায় লোৱাৰ। নমস্কাৰ।